আৰু প্ৰতি বছৰে ইয়াত বহুত হাজাৰ মানুহ আহে মানে অষ্টমীৰ দিনা হওক নৱমীৰ দিনা হওক বহুত মানুহ আহে আৰু তেওঁলোকে কোৱা মতে আমিও পাইছোঁ বাৰু ময়ো পাইছোঁ দেই মই নিজৰ হেৰি মতেও পাইছোঁ মই ভবা মতে মানে পাইছোঁ ইয়াত 1725 চনত আহোম ৰজা স্বৰ্গদেউ শিৱসিংহৰ দিনতেই আমাৰ এই বৈঠাৱতী দেৱালয় স্থাপন হৈছিলে আৰু তেতিয়াৰ পৰাই এই দুৰ্গা দেৱীৰ পূজা অৰ্চনা ইয়াত চলি আছে। হাজাৰ হাজাৰ ভক্তৰ আলয় লখিমপুৰৰ বৈঠাৱতী দেৱালয়। এই বৈঠাৱতী দেৱালয় বহু মহত্ব আছে আৰু এই দেৱালয়খন আহোম ৰজাৰ দিনতে 1725 চনতে এই দেৱালয়খন স্থাপন হৈছিল আৰু আমি ইয়াৰ পৰিৱেশ দেখাবলৈ যত্ন কৰিছোঁ। বহু দূৰ দূৰণিৰ পৰা ইয়ালৈ ভক্তসকল আহে আৰু বহু জাগ্ৰত দেৱালয় বুলি কোৱা হয় যিহেতু ভক্তসকলৰ সকলো মনোবাঞ্ছা পূৰণ হয়। আজি যিহেতু অষ্টমী পূজা, এই অষ্টমী পূজাৰ দিনাই আমি এই লখিমপুৰ তিনিকুৰীয়া গাঁৱত থকা এই বৈঠাৱতী দেৱালয়ত আমি আজি উপস্থিত হৈছোঁহি। ইয়াৰ পৰিৱেশ আমি দেখাবলৈ যত্ন কৰিছোঁ। ইয়াতে এই দেৱালয়তে বহু ভক্তই ভিৰ কৰেহি আৰু সকলোৰে ইয়াত মনৰ বাঞ্ছা পূৰণ হয় বুলি কোৱা যায়। আমি পৰিৱেশ দেখাবলৈ যত্ন কৰিছোঁ। প্ৰথমেই বিচাৰিছোঁ প্ৰধান বস্তু আজি যে নিজৰ ঘৰখনৰ বিষয়ে আৰু দ্বিতীয়ত বিচাৰিছোঁ জুবিন গাৰ্গৰ ন্যায় বিচাৰৰ বিষয়ে। সেই বিষয়ে তেওঁৰ মাৰ ওচৰত এখনৰ বহু মহত্ব আছে বুলি কোৱা যায়। কেনেকুৱা ধৰণৰ মহত্ব আছে, কেনেকুৱা ধৰণৰ ফল পায় মানুহে ইয়াত? বিশ্বাসত যিকোনো কামে কিবা এটা ফল বিচাৰিলে তেওঁ যেনেকৈ বিচাৰে তেনেকৈ দিয়ে, তেনেকৈ প্ৰমাণ পাই আহিছোঁ। বহুতে বহুত ফল পাইছে বুলি ইয়াক শৰাই সঁফুৰা দিয়েহি, বিভিন্ন ছাগলী তাগলী দান দিয়েহি, তাৰপিছতে ভাওনা চাওনাও আগবঢ়াই তেওঁলোকে যি কামত আগবাঢ়ি পেলাই ইয়াত সংকল্প লয় তেওঁলোকে তেনেকৈ ফল পায় আৰু সেইভাগেই তেওঁলোকে ইয়াত দান বৰঙণি দি অনুযায়ী কৰে। ধন্যবাদ জনাইছোঁ আপোনাক। আমি পৰিৱেশ দেখাবলৈ যত্ন কৰিছোঁ। ইয়াতে মাৰ শ্ৰীচৰণত এইদৰে সকলোৱে আশীষ লোৱা পৰিলক্ষিত হয়। আজি যিহেতু অষ্টমী পূজা আৰু পুৱাৰ ভাগৰ পৰাই এই মন্দিৰতো দেখিবলৈ পোৱা গৈছিল, যথেষ্ট ভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছিল। এয়া মাৰ শ্ৰীচৰণত এইদৰে আশীষ লৈ থকা পৰিলক্ষিত হৈছে। এয়া বৈঠাৱতী দেৱালয়ৰ দৃশ্য। যিহেতু 1725 চনতে এই দেৱালয় ভাগ ইয়াতে স্থাপন কৰা হৈছিল আৰু আমি কথা পাতিবলৈ যত্ন কৰিম। প্ৰতি বছৰে ইয়াত বহুত হাজাৰ মানুহ আহে মানে অষ্টমীৰ দিনা হওক নৱমীৰ দিনা হওক বহুত মানুহ আহে আৰু তেওঁলোকে কোৱা মতে আমিও পাইছোঁ বাৰু ময়ো পাইছোঁ দেই মই নিজৰ হেৰি মতেও পাইছোঁ মই ভবা মতে মানে পাইছোঁ ইয়াত আৰু বহুতে পাইছে তেনেকৈ পোৱা মানে শুনিছোঁ আৰু আগতে হয় মনোবাঞ্ছা পূৰ্ণ হয় বুলি কোৱা শুনো আৰু বহুত দূৰ দূৰণিৰ পৰা আহে। যিমান মানে আমাৰতো ছোৱালীবিলাক য'ত য'ত আছে তাৰ পৰাতো আহেই, বাকী মানে যিমানলৈকে জানে তেওঁলোকে চব আহে মানে। আহোম ৰজাৰ দিনৰ আমাৰ দেউতাৰ ককাকৰ দিনৰ মানে 1725 চনৰ। গতিকে আমি আৰু মানে তেতিয়াৰ পৰা আমি যিমান দিনৰ পৰা দেখি আহিছোঁ বজা আহিছোঁ তেতিয়াৰ পৰা মানে পূজা পালন কৰি আহিছোঁ। ইয়াৰ মহত্ব আছে মানে মানুহে যি মনৰ কামনা কৰে, কাৰোবাৰ কিবা অসুখ হৈছে, কাৰোবাৰ কিবা হৈছে, কাৰোবাৰ ল'ৰা ছোৱালী পৰীক্ষা হৈছে, সকলো কাৰণে ইয়াতে মানে আগবঢ়োৱা হয়। মই আগতে শুনিছিলোঁহে দেই দেৱালয়খনৰ কথা শুনো, কিন্তু হয় আগৰ পৰা শুনি অহা আৰু এনেও আমি বুৰঞ্জী পঢ়িলে আহোম ৰজাৰ দিনৰে এখন বুৰঞ্জীত পাঠত আছে এই দেৱালয়খনৰ নাম আছে, আমি পঢ়িবলৈও পাওঁ তেনেকৈ। তাৰপৰা ইয়ালৈ অহাৰ পাছত বোৱাৰী হৈ অহাৰ পাছত মই মানে যিখিনি আচৰিত পাওঁ মানে যিখিনি মনত ভাবোঁ ইয়ালৈ আগবঢ়াই দিলে কিন্তু তাৰ ফলটো পাওঁ আৰু বহুত জাগ্ৰত। হয়, মই প্ৰতি বছৰেই আহোঁ। আজি আমাৰ প্ৰায় কণ্টিনিউৱাছলি মই ইয়ালৈ আহিয়ে আছোঁ। এই দেৱালয় এটা ঐতিহ্য আছে, এটা পুৰণা দেৱালয়। আমি এটা বিশ্বাস আছে এই দেৱালয়ত পদাৰ্পণ কৰিলে মা দুৰ্গাৰ যি সেৱা কৰা যায়, যি আজি আমি দুৰ্গা পূজাৰ যি সেৱা এই দেৱালয়ত কৰিলে আমি ভাল ফল পাম বুলি আমি আশা কৰোঁ। তাৰোপৰি এই প্ৰতি বছৰে আহে ইয়ালৈ, কেনেকুৱা ধৰণৰ ফল পাইছোঁ বুলি মইতো সম্পূৰ্ণৰূপে সন্তুষ্টি পাইছোঁ। ইয়াৰ পৰা মাৰ ওচৰত মই সন্তুষ্টি পাওঁ বুলিয়ে মই ভাবোঁ। সেইকাৰণে প্ৰতি বছৰেই মই এই দেৱালয়ত আহি পেলাই প্ৰণিপাত কৰোঁ। এইখন আমি জনাত 1725 চনত আহোম ৰজা স্বৰ্গদেউ শিৱসিংহৰ দিনতেই আমাৰ এই বৈঠাৱতী দেৱালয় স্থাপন হৈছিলে আৰু তেতিয়াৰ পৰাই এই দুৰ্গা দেৱীৰ পূজা অৰ্চনা ইয়াত চলি আছে আৰু আহোম ৰজাৰ দিনতে আমাৰ ইয়াত নিষ্পিক হেৰাজ ভূমি এই দেৱালয় লাভ কৰিলে আৰু
তেতিয়াৰ পৰা ইয়াৰ ভূমি ইয়াৰ সেৱকীসকলে পৰিচালনা কৰি আছে। বহুত দূৰ দূৰণিৰ পৰা আমাৰ ইয়ালৈ ভক্তসকল আহে আৰু ইয়াত ভক্তসকলৰ মনোবাঞ্ছা পূৰ্ণ হয়। ইয়াত তেখেতলোকে শৰাই সঁফুৰা আগবঢ়াই সেৱা চাকি দিয়ে। আনকি আমাৰ ইয়াতলৈ আহি এটা সময়ত আমাৰ কি কয় ম'হ বলিও হৈছিলে আৰু ছাগলী হাঁহ বলি দিয়া হৈছিলে। কিন্তু আজিৰ পৰা প্ৰায় 70 বছৰ আগৰ পৰা আমাৰ ইয়াত বলি বিধানটো বিলুপ্ত কৰা হৈছে আৰু বলি বিধান নহয়। ইয়ালৈ হাঁহ ছাগলী তেনেকৈ আনিলেও আমি এৰি দিওঁ ইয়াত উৎসৰ্গা কৰাৰ পিছত। হয়, 7 বজাত অলপ বেছি ভিৰ হৈছে আৰু 6 বজাৰ পৰা আহিয়ে আছে, কিন্তু 7 বজাৰ পৰা ভিৰ বাঢ়িছে আৰু ভিৰ বাঢ়ি প্ৰায় 10টা 10:30 বজালৈকে এতিয়াও আছে, কিন্তু একেবাৰে ভিৰটো এতিয়া নাই, অলপ কমিছে। কিন্তু 10:30 11 বজালৈকে মানুহৰ শাৰী পাতিবলগীয়া হৈছে। আমি ইয়াত বৰ্তমান যিটো পৰিৱেশত মানে দেখিছোঁ, আমি দেখা পৰা খুব ভাল সযত্নে আমি বস্তুখিনি ৰাখিছোঁ, খুব হেৰিকৈ। আৰু আমাৰ পিছৰ জেনেৰেশ্যনৰ কাৰণেও আমি ধুনীয়াকৈ এতিয়াৰ পৰা আমি কেনেকৈ কি কৰিব লাগে আমি গোটেই কথাখিনি আমি উপলব্ধ কৰি তেওঁলোকক আমি ধুনীয়াকৈ ভাল পৰিৱেশত আমি ৰাখিছোঁ বস্তুখিনি। আমি প্ৰতি বছৰে আহোঁ। মানে মাৰ চৰণত আমি সেৱা লওঁ বছৰটো, যাতে সকলোকে মায়ে বিপদ আপদ নাশ কৰি সকলোৰ পৰা যেন সকলোকে নিৰাপদে ৰাখে, ঘৰখন সুখ শান্তিৰে থাকে। আমি সেইটো কাৰণে প্ৰত্যেক বছৰে আহি আমি ৰাতিপুৱাই আগদিনা আমি শৰাই বস্তু দিওঁ, পিছদিনাখন সেৱা জনাওঁ, চাকি বন্তি জনাওঁ, সেৱা মাৰ ওচৰত আশীৰ্বাদ গ্ৰহণ কৰোঁ। ভাল পায়। ধন্যবাদ জনাইছোঁ। হয়, আমি ভিতৰৰ ভাগৰ পৰিৱেশ আমি দেখাবলৈ যত্ন কৰিছোঁ, যিহেতু ইয়াত স্বৰ্ণ মূৰ্তি আছে বুলি কোৱা যায় আৰু সকলোৱে এইদৰে আশীষ লোৱা পৰিলক্ষিত হৈছে। আমি ভিতৰৰ ভাগৰ কিছু দৃশ্যাংশ আমি দেখাবলৈ যত্ন কৰিছোঁ। এইদৰে দুৰ্গামাৰ শ্ৰীচৰণত আশীষ লোৱা পৰিলক্ষিত হয়। এই বৈঠাৱতী দেৱালয়ত প্ৰতি বছৰে এইদৰে দুৰ্গা পূজাত আশীষ লোৱা পৰিলক্ষিত হয়। আজি যিহেতু অষ্টমী পূজাও ইয়াতে চলি আছে আৰু আমি সমগ্ৰ পৰিৱেশ দেখাইছোঁ। এয়া পূজা অৰ্চনা চলি আছে। হয়, এইখনৰ বিষয়ে বুৰঞ্জীটো পাইছোঁ। ধৰক অতিশয় মানে পুৰণি এখন দেৱালয়, আহোম ৰাজদিনৰ এখন দেৱালয় আৰু আহি ভাল লাগে। সকলো ধৰণৰ মানুহ আহে ইয়াতে, সকলো মিলিজুলি আমি প্ৰাৰ্থনা কৰোঁ আৰু ভাল লাগে আহিবলৈ। হয়, আমি ৰাতিপুৱাই এবাৰ আহি গ'লোঁ, এতিয়া আকৌ এবাৰ আহিলোঁ, মালা এডাল দিবলৈ আহিলোঁ এতিয়া। হয়, মন্দিৰৰ ভিতৰ ভাগ দেখাবলৈ যত্ন কৰিছোঁ, যিহেতু ইয়াতে পূজা অৰ্চনা চলি আছে। মূৰ্তিভাগ এয়া আমি দেখাবলৈ যত্ন কৰিছোঁ, স্বৰ্ণ মূৰ্তিভাগ দেখাবলৈ যত্ন কৰিছোঁ, যিহেতু দুৰ্গামাৰ ইয়াতে স্বৰ্ণ মূৰ্তি এভাগ ইয়াতে প্ৰতিষ্ঠা কৰা হৈছিল। 1725 চনতে স্থাপন কৰা হৈছিল এই মূৰ্তিভাগ ইয়াতে। লখিমপুৰৰ বিভিন্ন প্ৰান্তৰ পৰা এই বৈঠাৱতী দেৱালয়ত ইয়াতে আশীষ ল'বলৈ ভক্তসকল আহে। স্বৰ্ণ মূৰ্তিভাগত ইয়াতে সকলোৱে এইদৰে আশীষ লোৱা পৰিলক্ষিত হয়। হয়, আমি লখিমপুৰৰ তিনিকুৰীয়া গাঁৱত থকা এই বৈঠাৱতী দেৱালয়ৰ কিছু দৃশ্যাংশ আমি দেখাবলৈ যত্ন কৰিলোঁ। যিহেতু আজি অষ্টমী পূজা, এই অষ্টমী পূজাৰ দিনাই ইয়াতে অগণন ভক্তৰ ইয়াতে ভিৰ হোৱা পৰিলক্ষিত হৈছে। পুৱা 6 বজাৰ পৰা ইয়াতে ভক্তসকলে ভিৰ কৰিছে।